যে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অসমৰ মুছলমানসকলৰ ইতিহাসক লৈ যি ধৰণে বিকৃত মানসিকতাৰ পৰিচয় দি বক্তব্য দাঙি ধৰিলে এই কাৰ্যটোক আমি তীব্ৰভাৱে নিন্দা কৰিছোঁ আৰু গৰিহণা দিছোঁ। আজি আমি সৰুৰ পৰাই জন্মলগ্নৰ পৰাই আমি শুনি আহিছোঁ যে শংকৰদেৱ গুৰুজনা, মাধৱদেৱ গুৰুজনা, আজানপীৰ গুৰুজনাৰ এইখন বৰ অসম আৰু তেনেকুৱা ঠাইত তেওঁ আজান ফকীৰ ক'ৰ পৰা আহিল বুলি প্ৰশ্ন উত্থাপন কৰাটো এজন মুখ্যমন্ত্ৰী হিচাপে অতি দুৰ্ভাগ্যজনক। এজন মুখ্যমন্ত্ৰীৰ দায়িত্ব আৰু কৰ্তব্য হৈছে যে অসমৰ সকলো জাতি জনগোষ্ঠীৰ মাজত হাতামপৰখীয়া ঐক্য সম্প্ৰীতি ৰক্ষা কৰি চলাটো। কিন্তু দেখা গৈছে যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই আজানপীৰ চাহাবক লৈ তেওঁ তুচ্ছ তাচ্ছিল্য কৰিলে আৰু তেওঁ কৈছে যে আজানপীৰ চাহাবক লগত আনিলে আজি অসমীয়া সমাজটো বা অসমীয়া জাতিটো দুৰ্বল হৈ পৰিব। অসমীয়া জাতি কেতিয়াও সমন্বয়ৰে অসমীয়া জাতি আগবাঢ়ি গৈ আছিলে, কেতিয়াও দুৰ্বল হোৱা নাছিলে। আজি শংকৰদেৱ গুৰুজনা, মাধৱদেৱ গুৰুজনা, আজানপীৰ গুৰুজনাই যেতিয়া যিখন অসম গঢ়িছিলে সেইখন অসম কেতিয়া দুৰ্বল অসম নাছিলে, এজন শক্তিশালী অসম আছিলে। বৰ্তমানৰ মুখ্যমন্ত্ৰী যিখন অসম গঢ়িবলৈ চেষ্টা কৰা হৈছে এইটো অসমীয়া জাতিৰ কাৰণে আটাইতকৈ দুৰ্ভাগ্যজনক আৰু দুৰ্বল অসম তেওঁ গঢ়িবলৈ চেষ্টা কৰিছে। ভাঙনৰ অসম, এটা অস্তিত্বহীন অসম কৰিবলৈ তেওঁ চেষ্টা কৰিছে। এইটো মুখ্যমন্ত্ৰীয়ে জনা উচিত আৰু অসমবাসী ৰাইজেও জনা উচিত যে এইজন মুখ্যমন্ত্ৰীয়ে অসমীয়া জাতিটোক শক্তিশালী কৰাৰ কেতিয়াও চেষ্টা কৰা নাই। অসমীয়া জাতিটোক শক্তিশালী নকৰি হিন্দীভাষী লবিৰ ওচৰত, নাগপুৰৰ ওচৰত আঁঠু লৈ অসমীয়া জাতিটোক ধ্বংস কৰাৰহে ষড়যন্ত্ৰত লিপ্ত হৈছে বুলি মই স্পষ্টকৈ অভিযোগ আনিছোঁ যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আচলতে অসমীয়া জাতিটোক থানবান কৰিব বিচাৰিছে। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াই আজানপীৰ চাহাবক লৈ যি মন্তব্য কৰিছে এই মন্তব্যক আমি তীব্ৰভাৱে নিন্দা কৰিছোঁ, গৰিহণা দিছোঁ। লগতে তেওঁ দেখিছোঁ যে তেওঁতো আচলতে ইতিহাস জানে নে নাজানো, তেওঁ ইতিহাস নজনাকৈ মানুহক সাধু কথাৰ দৰে কথা ক'লে সেইটো আমি কি বুজিম। গতিকে বাঘ হাজৰিকাৰ অস্তিত্ব তেওঁ নোহোৱা কৰিব বিচাৰিছে। বাঘ হাজৰিকা আছে আৰু থাকিব। বাঘ হাজৰিকাৰ অস্তিত্ব নোহোৱা কৰাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব ডাঙৰীয়া কোন? গতিকে আজানপীৰ চাহাব বা বাঘ হাজৰিকাক লৈ তেওঁৰ অস্তিত্ব আছেনে নাই এই লৈ মুখ্যমন্ত্ৰীৰ প্ৰশ্ন কৰাৰ নৈতিক অধিকাৰ নাই। এইজন মুখ্যমন্ত্ৰীয়ে কোনটো মুখেৰে কৈছিল যে শিৱসাগৰত আজানপীৰ চাহাবৰ নামত 16 কোটি টকাৰ ব্ৰিজ দিয়া হৈছে, আজানপীৰ চাহাবৰ নামত ৰাস্তা বনাই দিয়া হৈছে, গুৱাহাটীত বাঘ হাজৰিকাৰ নামত ৰাস্তা বনোৱা হৈছে? এইজন মুখ্যমন্ত্ৰীয়ে কোন মুখেৰে অসমীয়া মানুহক কৈছে, অসমবাসীক কৈছিলে? আকৌ সেইখন মুখেৰেই দুই ধৰণৰ ৰূপ লৈ এজন মুখ্যমন্ত্ৰীৰ দুটা ৰূপ দেখুৱাই তেওঁ কেৱল ভোট বেংকৰ স্বাৰ্থত হিন্দু সংখ্যাগুৰু মানুহখিনিক সন্তুষ্ট কৰিবৰ কাৰণে আজি মুছলমানসকলক এনেকুৱা টাৰ্গেট কৰাটো মই ভাবোঁ যে এটা ৰাজনৈতিক উদ্দেশ্যপ্ৰণীতভাৱে এটা টাৰ্গেট কৰিছে। আৰু মই পুনৰবাৰ কৈছোঁ, অসমৰ সংখ্যালঘু সমাজ শদিয়াৰ পৰা ধুবুৰীলৈকে, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈকে এটা কথা মনত ৰখা উচিত। মই আজিও কৈছোঁ, 10 বছৰ পিছত হ'লে সকলোৱে গম পাব যে এইজন হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অসমীয়া জাতিকটো ভাল নাপায়ে, অসমৰ সকলো জাতি জনগোষ্ঠীক ভাগ কৰি তেওঁ ৰাজনীতি ৰক্ষা কৰিব বিচাৰিছে, লগতে অসমৰ কোনো মুছলমানকে তেওঁ ভাল নাপায়। এই কথাটো অসমৰ মুছলমান সমাজেও বুজা উচিত। কাৰণ যিসকলক খিলঞ্জীয়াৰ চাৰ্টিফিকেট দিয়ে, বাঘ হাজৰিকাৰ অস্তিত্ব নষ্ট কৰাৰ পিছত, নোহোৱা কৰাৰ পিছত, আজানপীৰ চাহাবৰ নামত তুচ্ছ তাচ্ছিল্য কৰাৰ পিছত, তেনেহ'লে এতিয়া ভাবক যে তেওঁ কোন মুছলমানক ভাল পায়। তেওঁ কিছুমান মুছলমানক সন্দেহজনক বুলি ক'ব, কেতিয়াবা অচিনাকি বুলি ক'ব, কেতিয়াবা মিয়া বুলি ক'ব, আৰু কিছুমানৰ ইতিহাস আজি সংখ্যালঘু মুছলমানৰ ইতিহাস বিকৃত কৰিব। গতিকে স্পষ্টভাৱে ইয়াত বুজা গৈছে যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কোনো পদ্ধতিতে কোনো মুছলমানকে ভাল নাপায়। তেওঁৰ টাৰ্গেট হৈছে RSSক সন্তুষ্ট কৰি, তেওঁৰ গাদী সুৰক্ষিত কৰি, হিন্দু মুছলমান পলাৰাইজেশ্যন কৰি মুছলমানসকলক সমাজৰ পৰা আটাইতকৈ দুৰ্বল শ্ৰেণীৰ মানুহ কৰিবৰ কাৰণে চেষ্টা কৰাটো। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি স্পষ্টভাৱে সকীয়াই দিছোঁ, আমি মুছলমানসকল অসমীয়া জাতিৰ এটা অবিচ্ছেদ্য অংগ। আমি বৰ অসমক বিশ্বাস কৰোঁ, সকলো জাতি জনগোষ্ঠীৰ অসমক বিশ্বাস কৰোঁ। আপোনাৰ সাম্প্ৰদায়িক বিভাজনকাৰী আৰু অসম ধ্বংসকাৰী অসমক আমি বিশ্বাস নকৰোঁ। গতিকে অসমৰ ৰাইজে, মই ভাবোঁ যে সকলোৱে ঐক্যবদ্ধতাৰে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ এই ধৰণৰ অভিৰুচি সম্পূৰ্ণ বক্তব্যক প্ৰত্যাহ্বান জনাই ইয়াৰ তীব্ৰ বিৰোধিতা কৰাটো উচিত।